হেল্ল' ফ্ৰেণ্ডছ, সকলোকে সবজিকতা চেনেলত স্বাগতম জনাইছোঁ। বহুতে গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। যিসকল ল'ৰা ছোৱালী ITIত তোমালোকে এডমিশ্যন ল'ম বুলি ভাবিছা, তেখেতসকলৰ বাবে বহুতে গুৰুত্বপূৰ্ণ হ'ব এইটো ভিডিঅ'। সেইকাৰণে শেষলৈকে চোৱা, স্কিপ নকৰাকৈ। আৰু প্ৰথমবাৰৰ বাবে যিসকল ল'ৰা ছোৱালী মোৰ চেনেলত আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে সময়মতে আপডেটসমূহ পাই থাকা। তেনেহ'লে দেৰি কৰি ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, তোমালোকে এইটো ভিডিঅ' তোমালোকে অ'পেন কৰি ল'বা, লগাই ল'বা আৰু তোমালোকৰ নিজৰ মোবাইলত ছেম টু ছেম তোমালোকে কৰি যাবা। তোমালোকে নিজৰ মোবাইলতে ঘৰতে তোমালোকে এপ্লাই কৰিব পাৰিবা। কোনো ধৰণৰ তোমালোকে চাইবাৰ কেফে বা বেলেগক কৰিবলৈ খবৰ দৰকাৰ নাই। তোমালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰা আৰু তোমালোকে নিজৰ মোবাইলতে ITI ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিবা। তোমালোকে ITI আছামৰ যি অফিচিয়েল ৱেবছাইট আছে তালৈ আহিবা। আহি পিনে য'ত তোমালোকৰ এপ্লাই লগইন ফৰ আছাম ITI কাউন্সিলিং বুলি আছে, তাত ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ অন্য এখন পেজ অ'পেন হৈ যাব। তাত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰা আছে তেখেতসকলে এপ্লিকেশ্যন নম্বৰ, পাছৱৰ্ড আৰু চিকিউৰিটি পিন বচোৱা হ'ব। আৰু যিসকলে তোমালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা, তেখেতসকলৰ নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এখন পেজ অ'পেন হ'ব তোমাৰ ওচৰত। তাত তোমালোকৰ আই হেয়াৰবাই তেনেকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ লিখা থাকিব। তাত তোমালোকে আই এগ্ৰীত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ ওচৰত এখন নতুন পেজ অ'পেন হ'ব। তাত তোমালোকৰ নিজৰ নামটো তোমালোকে কেণ্ডিডেট নেমত তোমালোকে দিব পাৰা। এইটো তোমালোকৰ বিগ লেটাৰ দিয়া বা স্মল লেটাৰ দিয়া কোনো তোমালোকৰ ইমান দিগদাৰী নহয়। লগতে তোমালোকৰ ফাদাৰ্ছ নেম দিলা, মাদাৰ্ছ নেম দিলা, লগতে তোমালোকৰ ডেট, মান্থ, ইয়েৰ দি দিলা, তোমালোকৰ ডেট অফ বাৰ্থটো দিলা। তাৰপিছত তোমালোকে জেণ্ডাৰ চইচ কৰিব লাগিব। তোমালোকে জেণ্ডাৰ চইচ কৰি দিলা, ধুনীয়াকৈ তোমালোকৰ মেইল দি দিলা বা তোমালোকৰ যিটো মোবাইল নাম্বাৰ আছে ভেলিড তোমালোকৰ ওচৰত আছে সেই নম্বৰটো দিলা, ইমেইল ID দিলা। তাৰপিছত তোমালোকে পাছপৰ্ট এটা ক্ৰিয়েট কৰি ল'বা। তোমালোকে জানাই পাছপৰ্ট তোমালোকৰ নামটো দি পিনে @123 বা #123 দি দিলা। তেনেকুৱা এটা পাছপৰ্ট ক্ৰিয়েট কৰি ল'বা। তাৰপিছত তোমালোকে চিকিউৰিটি পিন ভেৰিফিকেশ্যনত তোমালোকে এইটো যেনেকৈ আছে ছেম টু ছেম এজ ইট ইজ ইয়াত বহাই দিবা। বহোৱাৰ পিছত তোমালোকে ইয়াত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ আগত মই এতিয়া ফিল আপ কৰি লৈছোঁ। তাৰপিছত তোমালোকক মই দেখাই আছোঁ। মই তোমালোকৰ সকলোবোৰ ডিটেইলছ তোমালোকৰ ফিল আপ কৰাৰ পিছত ইয়াত তোমালোকে ছাবমিট কৰিম। তাৰ আগতে মই এটা কথা কৈছোঁ, তোমালোকৰ যিটো মোবাইল নাম্বাৰ থাকিব সেইটো তোমালোকৰ ওচৰত ৰাখিবা। যদি তোমালোকে চাইবাৰ কেফেলৈ গৈছা, তাত তোমালোকৰ মোবাইল নাম্বাৰটো, কাৰণ তাতে OTP পৰা ধৰি লগতে ইমেইল ID তোমালোকৰ সকলোবোৰ তোমালোকৰ ন'টিচ কৰি থাকিব। সেইটো কাৰণে যিকেইটা দিয়া এটা ভেলিড তোমালোকৰ ওচৰত থকা নম্বৰ আৰু ইমেইল ID দিবা। তাৰপিছত মই ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পিছত আহিব ডু ইউ উইচ টু ছাবমিট, য়েছ এণ্ড ন' কৰিবা। তোমালোকে এবাৰ চাই ল'বা লাগিলে তোমালোকৰ ফিল আপ কৰাটো শুদ্ধ হৈছে নে নহয়। তাৰপিছত তোমালোকে য়েছত ক্লিক কৰি দিবা। তাৰপিছত এটা অ'পেন হ'ব নেক্সট পেজ এখন, তোমালোকক মই দেখাই দিছোঁ। ইয়াত তোমালোকৰ চোৱা, ৰিভিউ দ্য ফলোইং পাৰ্টিকুলাৰ কেয়াৰফুলি তোমালোকে এডিট কৰিব পাৰিবা। তোমালোকৰ যিটো তোমালোকে ফিল আপ কৰিলে তোমালোকৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ বা তোমালোকৰ জেণ্ডাৰ, মোবাইল নাম্বাৰ সকলোবোৰ তোমালোকৰ দিয়া হ'ব। বা চিকিউৰিটি ৰিজনৰ কাৰণে তোমালোকে পাছপৰ্টটো তোমালোকে নোপোৱা, তাৰ বাহিৰে তোমালোকে সকলোবোৰ তোমালোকে পাই যাবা। তাত তোমালোকে ছাবমিট এণ্ড নেক্সট কৰি দিবা। যদি তোমালোকৰ কিবা ভুল হৈছে এডিট কৰি ল'বা। মই ইয়াত ছাবমিট এণ্ড নেক্সট বুলি কৰি দিছোঁ। ইয়াত তোমালোকৰ এটা মোবাইল নম্বৰটো তোমালোকৰ দিব লাগিব। আকৌ এবাৰ এণ্টাৰ মোবাইল নম্বৰ বুলি কৈছে। তোমালোকে ইয়াতো নম্বৰলৈ এটা পাছপৰ্ট আহিব আৰু লগতে তোমালোকৰ ইমেইল ID পাছপৰ্ট আহিব। মই ইয়াত মোবাইল নাম্বাৰ যিটো দিছিলা তালৈ তোমালোকৰ এটা পাছপৰ্ট যাব, আৰু ইমেইললৈও এটা পাছপৰ্ট যাব। আৰু তোমালোকৰ এটা চিকিউৰিটি পিন বিচৰা হ'ব। সেই চিকিউৰিটি পিনটো তোমালোকে ইয়াত দিব লাগিব। মই দি দিছোঁ ৰ'বা। তোমালোকৰ মোবাইল নাম্বাৰলৈ যিটো ওৱান টাইম OTP যাব, সেইটো যদি তোমালোকৰ এবাৰত নাহে, তেনেহ'লে তোমালোকে ৰিচেণ্ট OTPত ক্লিক কৰি পিনে তোমালোকে OTPটো কৰি ল'ব পাৰিবা। লগতে তোমাৰ যিটো চিকিউৰিটি পিন আছে সেই চিকিউৰিটি পিনটো দি পিনে তোমালোকে ভেৰিফাই এণ্ড ফাইনেল ছাবমিট কৰি দিবা। তাৰপিছত তোমালোকে অকণমান দেৰি অপেক্ষা কৰিবা। তাৰপিছত তোমালোকৰ এটা প্ৰফাইল ক্ৰিয়েট হৈ যাব। তোমালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ পাবা। এপ্লিকেশ্যন নাম্বাৰ থাকিব, তোমালোকৰ এটা নাম থাকিব, তোমালোকৰ ID এটা বনি যাব। এক প্ৰকাৰ চাবলৈ গ'লে তোমালোকৰ ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হৈ গ'ল, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া তোমালোকে আৰু কেইটা ছাবমিট কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্ম এখন ফিল আপ কৰিব লাগিব, কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব, কণ্টেক্ট ডিটেইল, লগতে আপলোড ডকুমেণ্টছ আৰু ফাইনেল ছাবমিট কৰিব লাগিব। তোমালোকে এইবোৰ কেনেকৈ কৰিব পাৰিবা মই দেখাই দিছোঁ ধুনীয়াকৈ। তোমালোকে এনেকৈ মেছেজ আহি যাব, তোমালোকৰ সকলোবোৰ ডিটেইলছ আহি যাব। তোমালোকে চিন্তা কৰিব নালাগে। ইয়াত তোমালোকে ফিল এপ্লিকেশ্যন ফৰ্ম আছে, তাত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত তোমালোকৰ ডিটেইলছসমূহ আহি যাব। চোৱা, আধা আধি তোমালোকৰ ডিটেইলছ আহি যাব। তোমালোকক মই দেখাই দিছোঁ। ইয়াত তোমালোকৰ ডমিচিয়েল আছাম তোমালোকে চইচ কৰি ল'লা। ঠিক তেনেকৈ তোমালোকৰ ৰিলিজিয়নছ তোমালোকে যি হয় সেয়া দিব পাৰিবা। তোমালোকৰ কেটেগৰী কি হয় কেটেগৰী তোমালোকে দিব পাৰিবা। মই দেখাই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে কিছুমান তোমালোকৰ ছাব কেটেগৰীজ যেনেকৈ আছে, ছাব কেটেগৰীজ তোমালোকে দিব পাৰা। তোমালোকে কোন জাতিৰ হয় তেনেকৈ দিব পাৰা। লগতে তোমালোকৰ ফিজিকেল হেণ্ডিকেপ হয় নি,
দিব পাৰা। তেনেকৈ সকলোবোৰ তোমালোকৰ ডিটেইলছ আছে তোমালোকৰ, আৰু লগতে তোমালোকৰ ফেমিলি যি এনুৱেল ইনকাম হয়, এনুৱেল ইনকামটো তোমালোকে দিবও পাৰা বা নিদিব পাৰা। তোমালোকৰটো কথা মই দেখাই দিছোঁ তোমালোকক, বা তোমালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন কিমান, তোমালোকৰ যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট দিব পাৰা, বা তোমালোকৰ সকলোবোৰ তোমালোকে দিব পাৰা তেনেকৈ। তো মই ফিল আপ কৰি দিছোঁ সকলোবিলাক। ফিল আপ কৰাৰ পিছতে তোমালোকৰ কি হ'ব, ইয়াত বা মই ফেমিলি ইনকামটো তোমালোকক দেখাই দিছোঁ, আপটো দি লৈছোঁ। তাৰপিছত তোমালোকে 7 নেক্সট কৰি দিবা। 7 নেক্সট নকৰি তোমালোকে ন' বুলি কৰিবা, একেবাৰে চেক। তাৰপিছত তোমালোকে 7 নেক্সট কৰি য়েছ ক্লিক কৰি দিবা। তেতিয়া তোমালোকৰ অন্য এখন পেজলৈ যাব। তাত তোমালোকৰ যদি হোৱা নাই, মোৰ এটা বস্তু তোমালোকে ফিল আপ কৰিব থাকি গ'ল, ইয়াত তোমালোকৰ NA বুলি লিখি দিবা। তোমালোকে NA বুলি লিখি দিবা। তেতিয়া তোমালোকৰ 7 নেক্সট কৰিবা, য়েছ দিবা, তেতিয়া হৈ যাব। অকণমান টাইম লাগিব বন্ধুসকল। তাৰপিছত তোমালোকৰ ওচৰত থাৰ্ড ষ্টেপটো খোল খাই যাব। ইয়াত তোমালোকৰ পাছিঙৰ ক্ষেত্ৰত আহিব 8 পাছ বা 10 পাছ, তোমালোকে যি হয় তোমালোকে ক্লিক কৰি ল'বা। ক্লিক কৰাৰ পিছত তোমালোকে কেতিয়া পাছ কৰিছিলা সেইটো ইয়াত চইচ কৰিবলৈ আহিব, আৰু লগতে তোমালোকৰ ছাবজেক্ট ইয়াত ইনক্লুড কৰিবলৈ আহিব। তোমালোকৰ কি ছাবজেক্ট আছিলে তোমালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি ধৰি লৈছোঁ তোমালোকৰ মেথছ আছে, মেথছত দিলে তোমালোকে পাছিং ষ্টেটাছ বুলি আহিব। পাছিং ষ্টেটাছত তোমালোকে পাছ কৰিছোঁ বুলি পাছ দিবা। তোমালোকৰ মেক্সিমাম মাৰ্কছ কিমান হয় সেইটো পৰীক্ষা তোমালোকৰ যেতিয়া মেট্ৰিকৰ আছে, মেট্ৰিকৰ চবৰে 100 মাৰ্কছ থাকে। তোমালোকৰ 100 মই দেখাই দিছোঁ। ইয়াত তোমালোকৰ ক্লিক কৰি 100 লিখি দিছোঁ। তাৰপিছত তোমালোকে কিমান মাৰ্কছ পাইছিলে ইয়াত তোমালোকে ধুনীয়াকৈ দি দিবা। তাৰপিছত তোমালোকে নেক্সট তোমালোকে ইয়াত সকলোবোৰ তোমালোকৰ টোটেল 2, 3, 4, 5টা আছে। তোমালোকে আৰু এটা ছাবজেক্ট এড কৰিব লাগিব। এড ছাবজেক্ট বুলি কোৱাৰ লগে আৰু এটা তোমালোকৰ অ'পেন হৈ যাব। মই ইয়াত সকলোবোৰ ডিটেইলছ ভৰাই লৈছোঁ। তোমালোকেও তেনেকৈ চেম টু চেম ফিল আপ কৰি ল'বা। তোমালোকে সকলোবোৰ ছাবজেক্ট এড কৰাৰ পিছত আৰু ইয়াত তোমালোকৰ পাছ আৰু মাৰ্কছ কিমান পাইছিলে দিয়াৰ পিছত তোমালোকৰ এনেকৈ আহিয়ে যাব। তোমালোকৰ পাৰ্চেণ্টেজ কিমান আছিলে, টোটেল মাৰ্কছ কিমান আছে সেয়া আহি যাব। তোমালোকে ছাবজেক্টবোৰ খালি চইচ কৰোঁতে অলপ সাৱধান হ'বা। ছাবজেক্টবোৰ ভালকৈ ছেভ কৰি ল'বা। তোমালোকে 2বাৰ 3বাৰ চাই ল'বা যে সকলোবোৰ ঠিকে আছেনে নাই। তোমালোকে চাবা কেতিয়া পাছ কৰিছিলে সেয়া দিবা। লগতে তোমালোকে 10 পাছ দিয়াৰ লগে লগে 8 পাছৰটো একেই হৈ যাব, কাৰণ তোমালোকে 8 পাছ কৰিয়ে 10 পাছ হৈছে, তেনেকুৱা কথা। তোমালোকে তাৰপিছত 7 নেক্সট কৰিবা। তাৰপিছত য়েছত ক্লিক কৰি দিবা। য়েছত ক্লিক কৰাৰ পিছত তোমালোকে অকণমান দেৰি ৰখিবা। অকণমান দেৰি ৰখাৰ পিছত তোমালোকে নেক্সট তোমালোকে পাই যাবা কিহত, কণ্টেক্ট ডিটেইলছ। এইটো হৈছে তোমালোকৰ 4 নম্বৰ ষ্টেপ। 4 নম্বৰ ষ্টেজত তোমালোকৰ নিজৰ ভিলেজৰ নাম দিব লাগিব। চাব লোকেলিটি দি দিলা, লগতে তোমালোকৰ লোকেলিটি দিলা, কাণ্ট্ৰি দিলা, আছাম তোমালোকে দিবা, ইয়াত ডিষ্ট্ৰিক্ট তোমালোকে দি দিলা। লগতে তোমালোকৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰ দিবও পাৰা, নহ'লে নিদিবও পাৰা। কোনো ইয়াত তোমালোকৰ দিব লাগিব বুলি দিয়া নাই, মেণ্ডেটৰী নহয়। ইমেইল ID তোমালোকে দিবও পাৰা এক্সট্ৰা এটা, নহ'লে নিদিবও পাৰা। লগতে পিনক'ড তোমালোকে দিলা, আৰু পিনক'ড দিয়াৰ লগে লগে তোমালোকৰ যদি কৰস্পণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেনেহ'লে একেই আছে, তোমালোকৰ বেলেগ একো চইচ কৰিব দিগদাৰি নাহে। তোমালোকে ধুনীয়াকৈ সকলোবোৰ ডিটেইলছ তোমালোকে এনেকৈ চইচ কৰি ল'বা। ক্লিক কৰি পিনে সকলোবোৰ মই দেখাই দিয়া নিচিনাকৈ সকলোবিলাক কৰি ল'বা। আৰু যদি কিবা অসুবিধা পোৱা কোনোবা এটা ষ্টেপত মোক লগালগ কমেণ্ট কৰিবা, নহ'লে মোৰ ইনষ্টাগ্ৰাম ID-ত মেছেজ কৰিবা, মই নিশ্চয় ৰিপ্লাই দিম। মই সকলোবোৰ ডিটেইলছ ধুনীয়াকৈ ফিল আপ কৰিছোঁ, তোমালোকে ফিল আপ কৰি ল'বা। মই ফিল আপ কৰি দেখাই আছোঁ। তাৰপিছত তোমালোকৰ এড্ৰেছবোৰ ধুনীয়াকৈ দিয়াৰ পিছত তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছত তোমালোকে ইয়াত একেই যদি আছে একেই দি দিবা। তাৰপিছত তোমালোকে 7 নেক্সট কৰিব লাগিব। মই 7 নেক্সট কৰি দেখাই দিছোঁ তোমালোকৰ সকলোবোৰ ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ মই যেনেকৈ। তাৰপিছত তোমালোকৰ লাষ্ট আপলোড কৰিবলৈ আহিব আৰু প্ৰিভিউ কৰি ফাইনেল ছাবমিট কৰিব লাগিব। গোটেই প্ৰচেছটো তেনেই ইজি হয়। তোমালোকে নিজৰ মোবাইলত দেখি যায় কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিছোঁ, কেনেকৈ তোমালোকেও ষ্টেপ বাই ষ্টেপ এনেকৈ কৰি ল'ব পাৰিবা। তাৰপিছত তোমালোকে 7 নেক্সট কৰিবা। তাৰপিছত তোমালোকে য়েছ ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ আহি এইটো লাষ্ট ষ্টেপৰ ওচৰা-ওচৰি পাই গৈছোঁহি। এইটো ষ্টেপ খালি অলপ সাৱধানকৈ ফিল আপ কৰিবা, কাৰণ তোমালোকৰ যি ফটোগ্ৰাফ হৈছে তোমালোকে আপলোড কৰিব লাগিব JPG ফৰ্মেটত, মিনিমাম 20 KB পৰা 50 KB ভিতৰত। বাকী তোমালোকৰ ডেট অফ বাৰ্থৰ যি চাৰ্টিফিকেট হওক বা মাৰ্কশ্বিট হওক, কাষ্ট চাৰ্টিফিকেট হওক, সেইবিলাক তোমালোকে PDF ফৰ্মেটত, প্লাছ তোমালোকৰ মিনিমাম 220 KB ভিতৰত 200 KB ভিতৰত হ'ব লাগিব বুলি ইয়াত কোৱা হৈছে। সেইটো কাৰণে চাইজকেইটা পূৰা চাই মেলি ল'বা। মই তোমালোকক আৰু এটা বস্তু তোমালোকক ধুনীয়াকৈ বুজাই দিব বিচাৰিছোঁ যে তোমালোকে যেতিয়া আপলোড কৰিবা, কেনেকৈ আপলোড কৰিবা। তোমালোকে যেতিয়া চইচ ফাইলত গৈ পিনে তোমালোকে চইচ কৰিবা ফটোখন চইচ কৰি পিনে আপলোড হ'ব। তাৰপিছত তোমালোকে প্ৰিভিউ এণ্ড আপলোড কৰিব লাগিব। তোমালোকক দেখাই দিছোঁ। তোমালোকৰ এনেকৈ ফটোখন আপলোড হোৱা দেখাব, কিন্তু তোমালোকে
ইয়াত প্ৰিভিউ এণ্ড আপলোডত তোমালোকে ক্লিক কৰিব লাগিব। তাত তোমালোকে নিজৰ ফটোখন আহি যাব। তাত তোমালোকে এতিয়া ছেভ কৰিব লাগিব। তেতিয়া সুবিধা হয় যাতে তোমালোকে যিখন ফটো বা তোমালোকে যিটো PDF আপলোড কৰিছা সেইটো PDF অৰিজিনেলকৈ আপলোড হৈছেনে নাই। তাত যেতিয়াই তোমালোকে আপলোড কৰি দিবা তেতিয়া তোমালোকে এনেকুৱা এটা আহি যাব, দেখিছেনে? ডকুমেণ্টছ আপলোডেড বুলি আহি যাব, ক্লিক ফৰ ভিউ আহিব। লগতে তোমালোকে যদি এইখন ভুলতো হৈ যায় আকৌ তোমালোকে এডিটৰ অপশ্যনটো আছে, এডিট এণ্ড ৰি আপলোড বুলি ইয়াত ধুনীয়াকৈ আছে, দেখিছা নহয়? সেইটো কাৰণে দিওঁতে প্ৰথমতে তোমালোকে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আকৌ প্ৰিভিউ এণ্ড আপলোড বুলি কৰাৰ পিছতে তোমালোকে এনেকৈ হোৱাৰ পিছতে তোমালোকৰ আপলোড হ'ব। বুজি পালা নহয়? সকলোবোৰ ধুনীয়াকৈ মই বুজাই দিছোঁ, তোমালোকে ষ্টেপ বাই ষ্টেপ কৰি যাবা। মই গোটেইকেইটা ডকুমেণ্ট আপলোড কৰি লৈছোঁ, ৰ'বা তোমালোকৰ তাৰপিছত দেখাই আছোঁ। তোমালোকৰ যেতিয়া চব তেনেকৈ প্ৰিভিউ কৰি পিনে আপলোড কৰা হৈ যাব ডকুমেণ্টছ, তাৰপিছত তোমালোকৰ লাষ্ট আহি গ'ল কি প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট। তোমালোকে ঘূৰি আহিলা, ইয়াত তোমালোকে এতিয়ালৈকে যি ফিল আপ কৰিলা সকলোবোৰ ডিটেইলছ আহি যাব। তোমালোকে দেখিছা সকলোবোৰ তোমালোকৰ ধুনীয়াকৈ আহি যাব। তোমালোকৰ ডিটেইলছ, তোমালোকৰ এড্ৰেছৰ পৰা ধৰি তোমালোকে যি দিছা, তোমালোকৰ পাছিং ইয়াৰ্ছ কেতিয়া হৈছিলে, তোমালোকৰ মাৰ্কছ কিমান আছিলে, লগতে তোমালোকৰ এড্ৰেছ সকলোবোৰ, তোমালোকৰ ইমেইল ID, তোমালোকে কি আপলোড কৰিছা, তোমালোকে ডেট অফ বাৰ্থ, মাৰ্কশ্বিট, লগতে কাষ্টৰ চাৰ্টিফিকেটৰ পৰা ধৰি যি আপলোড কৰিছা সকলোবোৰ ইয়াত আহি যাব। তোমালোকে তাৰপিছত যাত তোমালোকৰ ইয়াত ক্লিক কৰিবলৈ আহিব, ক্লিক কৰি পিনে তোমালোকে ফাইনেল ছাবমিট কৰি দিব পাৰা। ইয়াত ছেভ এণ্ড ফাইনেল ছাবমিট কৰিব পাৰা। আৰু এতিয়াও তোমালোকে এবাৰ চেক কৰি ল'ব পাৰা সকলোবোৰ ডিটেইলছ তোমালোকে শুদ্ধকৈ ভৰাইছেনে নাই। আৰু যদি শুদ্ধকৈ ফিল আপ কৰা নাই তেনেহ'লে তোমালোকে প্ৰিভিয়াছলৈ কৈ তোমালোকে কৰি ল'ব পাৰা শুদ্ধ, নহ'লে তোমালোকে ছেভ এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰি দিব লাগিব। ইয়াত তোমালোকে দেখিছেনে দিছ তোমালোকে উইল আছ ইট এলটমেণ্ট চ' কাইণ্ডলি ভেৰিফাই ডিটেইলছ কেয়াৰফুলি বিফৰ ছাবমিট। সেইটো কাৰণে তোমালোকে এবাৰ চেক কৰি ল'বলৈ কৈছে, বাৰে প্ৰতি কোৱা হৈছে, সেইটো কাৰণে তোমালোকে চেক কৰি ল'বা। তাৰপিছত তোমালোকে ফাইনেল ছাবমিট কৰি দিবা। ইয়াত য়েছ কৰিলা, য়েছ কৰাৰ লগে লগে তোমালোকৰ ফাইনেল ছাবমিট হৈ যাব, দেখিছা? ইয়াত তোমালোকৰ ফাইনেল ছাবমিট হৈ গ'ল। ইয়াত তোমালোকে এতিয়া সকলোবোৰ ইয়াত যেতিয়া তোমালোকৰ চিট এলটমেণ্ট পাবা তেতিয়াহ'লে ডাউনলোড কৰি ল'ব পাৰিবা, চিট এলটমেণ্ট চাব পাৰিবা। লগতে তোমালোকে কিমান ট্ৰেড চইচ কৰিছা, কিমান সকলো যেতিয়া ফাৰ্ষ্ট কাউন্সেলিং হ'ব তেতিয়া তোমালোকে ট্ৰেড চইচ কৰিব পাৰিবা। ইয়াত তোমালোকে দেখিছা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিটলি ছাকচেছফুলি হৈ গ'ল তোমালোকৰ। আৰু এতিয়া তোমালোকৰ নেক্সট প্ৰচেছ হ'ব কি মেছেজো আহি গৈছে তোমালোকৰ। আৰু লগতে তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ড তোমালোকৰ যেতিয়া কাউন্সেলিং হ'ব তেতিয়া তোমালোকে ট্ৰেড চিলেক্ট কৰিব লাগিব। লগতে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন ওচৰৰ নিয়েৰেষ্ট ITত গৈ পিনে কৰি ল'বলৈ কৈছে। বন্ধুসকল, এনেকৈ তোমালোকে নিজৰ যি সকলোবোৰ তোমালোকৰ ITI ৰেজিষ্ট্ৰেশ্যন তোমালোকে লগৰসকলকো কৰি দিব পাৰিবা। এই ভিডিঅ'টো চাই সেইটো কাৰণে ভিডিঅ' শ্বেয়াৰ কৰি দিয়া, আৰু নিজে যদি এতিয়ালৈকে কৰা নাই কৰি ল'বা। আৰু যিখন তোমালোকৰ একনলেজমেণ্ট তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত লৈ যাব লাগিব, তাত তোমালোকে কেনেকৈ ডাউনলোড কৰিবা, এইটো কেণ্ডিডেট প্ৰফাইললৈ যাবা। কেণ্ডিডেট প্ৰফাইললৈ গৈ পিনে জাষ্ট তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি যাবা, তোমালোকৰ সকলোবোৰ ডিটেইলছ আহি যাব। তাত তোমালোকৰ লাষ্টৰ ফালে আহিব ডাউনলোড কেণ্ডিডেট প্ৰফাইল বুলি। ইয়াত তোমালোকে কেণ্ডিডেট প্ৰফাইলখন ডাউনলোড কৰি ল'ব পাৰিবা, নহ'লে ইমেইল কেণ্ডিডেট প্ৰফাইল তোমালোকৰ ইমেইললৈ কেণ্ডিডেটৰ যিখন প্ৰফাইল আছে সেইখন চেণ্ড কৰি দিয়া হ'ব। তো ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।